যে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি আছিল? জোনাকী। নেক্সট কুৱেশ্যন আছে চন্দ্ৰকুমাৰ অসমীয়া কাকতখন কেতিয়া ওলাইছিল? 1918 চনত। চন্দ্ৰকুমাৰৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? প্ৰতিমা। নেক্সট আছে চন্দ্ৰকুমাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য? প্ৰথম ৰোমান্টিক কবি। নেক্সট আছে আমাৰ সভাৰ এটা উপদেষ্টা কোন হয়? পদ্মনাথ গোহাঞি বৰুৱা। নেক্সট আছে ভানুমতী উপন্যাসৰ ৰচক কোন? পদ্মনাভ গোহাঞি বৰুৱা। নেক্সট আছে আমাৰ বিজুলী কাকতৰ সম্পাদক কোন আছিল? পদ্মনাভ গোহাঞি বৰুৱা। নেক্সট আছিল আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি আছিল? দীননাথ বেজবৰুৱা। বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল? পদুম কুঁৱৰী। বেজবৰুৱা কোনখন সাহিত্য সভাৰ অধিৱেশন সভাপতি হয়? গুৱাহাটী অধিৱেশনত। বেজবৰুৱা তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি আছিল? তত্ত্বকথা। আৰু নেক্সট আছে আমাৰ তলৰ মন্তব্যবোৰ কোনটো সঁচা? জোনাকী কাকতে অসমীয়া কাব্য ইতিহাসৰ নৱৰূপান্তৰ আনে। নেক্সট আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্পপুথি এখনৰ নাম কি আছিল? সাতসৰী। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সম্পাদন কৰা আলোচনীখনৰ নাম কি আছিল? ৰামধেনু। নেক্সট আছিল ভৱানন্দ দত্তই লিখা এটা প্ৰখ্যাত কবিতা হ'ল ৰাজপথ। ভৱানন্দ দত্তৰ কবিতা সম্পৰ্কীয় পুথিখনৰ নাম কি আছিল? অসমীয়া কবিতাৰ কাহিনী। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমতে ৰচনা কৰা নাটকখনৰ নাম কি আছিল? শোণিতপুৰী। জ্যোতিপ্ৰসাদে কোন চনত ইংলেণ্ডত যাত্ৰা কৰে? 1926 চনত। জ্যোতিপ্ৰসাদৰ বোলছবি এখন জয়মতী। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এখন উল্লেখযোগ্য কবিতা হ'ল বিষ্ণুৰাভাৰ এতিয়া কিমান ৰাতি। তাৰপিছত নিমাত কইনা কাৰ নাটক আছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ। তলৰ কোনখন জ্যোতিপ্ৰসাদৰ অসম্পূৰ্ণ নাটক আছিল? কনকলতা। এইখিনি অলপ চাই যাব।